আজি ভিডিঅ'টো ৰাতিপুৱাৰে পৰা আৰম্ভ কৰিছোঁ। এইফালে দুটা ফুল পুলি মায়ে ৰাখিলে, ইফালৰ পৰা ফুল বিকা মানুহ এজন গৈছিলে, গতিকে এয়া ফুল ৰাখিলে মায়ে। তাৰপিছত এয়া দুপৰীয়া সাজৰ কাৰণে মাক অলপমান সহায় কৰি দিলোঁ, মায়ে ৰান্ধিব। তাৰপিছত এইখিনি হৈছে আমলখি। আমলখি মই শুকুৱাইছিলোঁ, ৰেচিপিটো অতি সোনকালে আহি আছে আপোনালোকৰ কাৰণে। তাৰপিছত এইফালে পাৰ্চেল এটা আহিল, পাৰ্চেলটোত কি আহিছিলে মই নেক্সট ভিডিঅ'ত দেখুৱাম, আজি নেদেখুৱাওঁ। তাৰপিছত এইফালে বজাৰলৈ বুলি গৈছিলোঁ, বজাৰত চেণ্ডেল চাবলৈ গ'লোঁ, কিন্তু কাৰ কাৰণে চাবলৈ গ'লোঁ, কোনযোৰ কিনিলোঁ, সকলোবোৰ দেখুৱাম আপোনালোকক অন্য এটা ভিডিঅ'ত। সেইটো ভিডিঅ' চাবৰ কাৰণে আপোনালোকে দুদিনমান ৱেইট কৰিব লাগিব। ইয়াৰ পিছত ঘৰলৈ আহি হাজবেণ্ড আৰু মই মিলি এটা কেক বনালোঁ। এয়া কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত লিখিবচোন দেই। ইয়াৰ পিছত আপোনালোকক অলপমান কেকটো কাটি দেখুৱাইছোঁ, খুব বেছি টেষ্টি হৈছিলে। এইটো চকলেট কেক বনাইছিলোঁ, খুব বেছি ভাল হৈছিলে খাবৰ কাৰণে। যিহেতু ভণ্টিয়ে কেক খাই ভাল পায়, গতিকে ভণ্টিকো কেক দি আহিলোঁ, মা পাপা আৰু ভণ্টিহঁতক কেক দি আহিলোঁ। তাৰপিছত ঘৰলৈ ঘূৰি আহিলোঁ। গধূলি আমি দুলীয়াজানতে হৈ থকা এক্সপ'খন চাবৰ কাৰণে গ'লোঁ। এয়া তাৰপিছত ঘৰলৈ ঘূৰি আহিলোঁ। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক বা ইনষ্টাগ্ৰামত চাই আছে, তেনেহ'লে প্লিজ মোৰ পেজখন ফ'ল' কৰি ল'ব।